বৰ্ডলৈ চাব লাগিব, ভালকে শুনিব লাগিব কথাবিলাক, তেতিয়াহে। তোমালোকে ইতিমধ্যে ধাৰণা কৰিব পাৰিলা যে মানুহৰ সংখ্যা বৃদ্ধি হলে মানৱ সম্পদৰ বৃদ্ধি নহয়। মানুহক কেনেদৰে আমি সম্পদলৈ ৰূপান্তৰ কৰিব পাৰো সেই বিষয়ে আগৰ পাঠত আমি কিছু কথা পঢ়িলো। দেশৰ উৎপাদন কাৰ্যৰ 4টা মূল উপাদান আছে। এইকেইটা লাগিব। উৎপাদনৰ 4টা উপাদান কি কি? ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। উৎপাদনৰ 4টা মূল উপাদান: ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। উৎপাদনৰ 4টা উপাদান। ইয়াৰে প্ৰথমটোৰ বাহিৰে অৰ্থাৎ ভূমিৰ বাহিৰে বাকি আটাইকেইটা উৎপাদনত মানুহৰ প্ৰত্যক্ষ অৱদান থাকে। শ্ৰমটো মানুহে পাব, মানুহৰ পৰাই পায়। মূলধনটো মানুহে যোগান ধৰে। সংগঠনটো মানুহে কৰিব লাগিব। গতিকে দেশৰ উৎপাদন বৃদ্ধি কৰিবলৈ হলে মানৱ সম্পদৰ বিকাশ হ'ব লাগিব। মানুহৰ বিকাশ হ'ব লাগিব সম্পদৰ। যিমানেই মানৱ সম্পদৰ উন্নয়ন হ'ব সিমানেই দেশে উৎপাদন কাৰ্যত সফলতা লাভ কৰিব, ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ'ব। আৰু ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখনক স্বাৱলম্বী হোৱাত সহায় কৰে কৈছে। বৰ্তমানৰ যিটো বিকশিত অৰ্থনীতিৰ প্ৰেক্ষাপট, এই প্ৰেক্ষাপটত মানৱ সম্পদ উন্নয়নৰ বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে। এইকেইটা আৰু দৰকাৰী কথা মই চিন্তি দিছো। মানৱ সম্পদ উন্নয়নৰ চালিকা শক্তি কি কি আহিব? স্বাস্থ্য, উপযুক্ত শিক্ষা, প্ৰশিক্ষণ। কাৰণ শিক্ষা আৰু প্ৰশিক্ষণে কি কৰে? মানুহৰ চিন্তা শক্তি জাগ্ৰত কৰে, দক্ষতা বৃদ্ধি কৰে। আকৌ সুস্বাস্থ্যই মানুহৰ কৰ্মশক্তি বঢ়ায়। ইয়াত দুটা প্ৰশ্ন পালো। প্ৰথম প্ৰশ্ন পালো উৎপাদনৰ 4টা উপাদান কি কি পালো? পালো নে নাই? ভূমি, শ্ৰম, মূলধন, সংগঠন। আকৌ এতিয়া পালো মানৱ সম্পদৰ উন্নয়নৰ চালিকা শক্তি কি পালো? স্বাস্থ্য, উপযুক্ত শিক্ষা, প্ৰশিক্ষণ। শিক্ষা প্ৰশিক্ষণে কি কৰে? এনেকৈ প্ৰশ্ন দিব। মানুহৰ চিন্তা শক্তি জাগ্ৰত কৰে আৰু দক্ষতা বৃদ্ধি কৰে। এয়া তথ্য কেইটামান আছে, এইকেইটা লাগিব MCQত। ভাৰতৰ মুঠ জনসংখ্যা 121 কোটি 19,03,422 জন। ভাৰতৰ আয়তন মাটিকালি এইটো আহিব দেই 32,78,263 বৰ্গ কিলোমিটাৰ। এই বাকচত থকা তথ্যকেইটা MCQৰ কাৰণে দৰকাৰী। জনসংখ্যাৰ ঘনত্ব আমাৰ কিমান? 1 বৰ্গ কিলোমিটাৰত কিমান জনসংখ্যা আছে ভাৰতত? 300 কিমান? কি এইটো? 82 জন। ইয়াৰ পৰাও 3টা প্ৰশ্ন পাম যে ভাৰতৰ জনসংখ্যা কিমান? 121 কোটি 19,03,422 আয়তন 32,78,263 বৰ্গ কিলোমিটাৰ। জনসংখ্যাৰ ঘনত্ব 382 জন। এতিয়া আমাৰ দেশৰ চৰকাৰে প্ৰৱৰ্তন কৰা আধুনিক বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নত মানৰ প্ৰশিক্ষণ তথা বিভিন্ন সা-সুবিধাৰ ফলত বৰ্তমান দেশত মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে। মানৱ সম্পদৰ উন্নয়ন কৰিবলৈ সেইকাৰণে বিনামূলীয়া প্ৰাথমিক শিক্ষা দিছে, বিনামূলীয়া কিতাপ দিছে, ইউনিফৰ্ম দিছে, নানা ধৰণৰ আঁচনি দিছে, স্কলাৰশ্বিপ দিছে, ট্ৰেইনিং দিছে শিক্ষকসকলক। আৰু বহু ক্ষেত্ৰত ই সফল হৈছে। অৱশ্যে বহু দিশত ক্ষিপ্ৰতা লাভ কৰিবলৈ আমাৰ দেশক এতিয়াও কিছু সময় লাগিব। কাৰণ আয়তনত আমাৰ দেশখন বহুত ডাঙৰ, জনসংখ্যাৰ ঘনত্ব বহুত বেছি। ইমান সংখ্যক মানুহক একেলগে উপযুক্ত শিক্ষা, খাদ্য, বাসস্থান, কৰ্মসংস্থাপন, স্বাস্থ্যৰ সা-সুবিধা প্ৰদান কৰাটো ইমান সহজ কথা নহয়।
তথাপিও আমাৰ দেশত চৰকাৰে চেষ্টা চলাই আছে পৰৱৰ্তীত সময়ৰ লগত খাপ খুৱাই বিভিন্ন দিশসমূহত যথেষ্ট মনোনিৱেশ কৰিছে। সেইকাৰণে ভিন ভিন আঁচনি গ্ৰহণ কৰিছে আৰু ইয়াৰ ফলত আগৰ তুলনাত দেশত শিক্ষিত মানুহৰ হাৰ বৃদ্ধি পাইছে, লগে লগে মানুহ সম্পদলৈ উন্নীত হৈছে। গতিকে এই কথাখিনি আমি এতিয়া আলোচনা কৰিলো। ইয়াৰ পিছত আমি আলোচনা কৰিব পাৰিম এইটো মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক। এই আলোচনাটো আমি নেক্সট ক্লাছত কৰিম। আমাৰ যিকেইটা প্ৰশ্ন পালো দুটা পৰিয়ালৰ ওপৰত, এইকেইটা বেছি জৰুৰী। আৰু এই তালিকাখনত যিকেইটা পালো, জনসংখ্যা কিমান ভাৰতৰ, মাটিকালি কিমান, ঘনত্ব কিমান, এইখিনি তথ্যও জৰুৰী হ'ব লাগিব। লগতে উৎপাদনৰ আহিলা 4টা পালো, মানৱ সম্পদৰ চালিকা শক্তি কেইটা পালো, এইখিনি তথ্য আজি আমি শিকিলো। গতিকে এই তথ্যখিনি চবেই লিখি ল'ব।